আজিৰ কাৰণে মানে ভিডিঅ' বনাওঁ। আৰু মই জুবিন বাবাৰ ছোৱালী কাজলীয়ে কৈছোঁ। আজি বিশেষ টপিকটো লৈ আহিছোঁ, ব্লগটো লৈ আহিছোঁ। কিছুমান মোৰ জীৱনত হৈ যোৱা ইনচিডেণ্টছবোৰ লৈ, আৰু কিছুমান যিটো মই দেখিছোঁ কিছুমানৰ জীৱনতো তেনেকুৱা হৈ আছে। আমি নতুন চেনেল এটা খুলিলোঁ, সেইটোৰ নাম হৈছে চাট এণ্ড চুপ, অসমীয়াত হৈছে আড্ডা আৰু আঞ্জা। সেই তাত মানে সেইটো বিশেষকৈ খোলা হৈছে যিবিলাকৰ মানুহৰ টেলেণ্টবিলাক হিডেন হৈ থাকে, লুকাই থাকে, সিহঁতক সমাজত লৈ আনিবলৈ। আমি যদি মোৰ চেনেলৰ থ্ৰুদি যদি কাৰোবাৰ 10টা মানুহক চিনাকি কৰাই দিব পাৰিলে, সেইটো বহুত। লুকাই থকাৰ বাৰতো মিডিয়া বা নিউজে কেতিয়া গৈ পায়, যেতিয়া মানুহে ফেমাছ হৈ যায়। ফেমাছ হ'লেহে নিউজে গৈ বিচাৰে, কিন্তু আমি ফেমাছ নোহোৱাকৈ ৰাইজৰ আগত ওলাই দিব বিচাৰোঁ সেইখিনি। গতিকে আজিকালি এটাই কথা ক'ব খোজোঁ, আজিকালি মানুহে মানুহক বুজি নোপোৱা হৈ গৈছে। মানুহে মানুহক মানুহ বুলি নাভাবা হৈ গৈছে। মানে সৰু মানুহবিলাককতো আৰু নাভাবে, মোৰ নিচিনা মানুহবিলাককতো আৰু নাভাবে মানুহ বুলি। যিমান আমি উঠিব চেষ্টা কৰোঁ, তিমান দবাব চেষ্টা কৰে। যিমান আমি ওলাই আহিব খোজোঁ, তিমান আমাক ঠেলি হেঁচি থৈ দিয়ে। আৰু যিমানে ভাল নকৰোঁ কিয়, তিমানে বেয়া বুলি বুজা যায়। সেইবিলাক সেইকাৰণে কৈছোঁ, ইমান বছৰ হৈ গৈছে, মই ভাবিছোঁ আজি মই চাগে থাকিব পাৰা হৈ গৈছোঁ, মই চাগে ষ্ট্ৰং হৈ গ'লোঁ, কিন্তু নহয়। আজিও মই ইমান ষ্ট্ৰং হোৱা নাই, কাৰণ আজি নাম নকওঁ, কাৰো নাম ক'ব নোখোজোঁ, কিন্তু ইমান কেনেকুৱা হ'ব পাৰে, নিজৰ ফেমিলি, নিজৰ ভাই ভণ্টিক বিচাৰি নাহে, বা ক'তবা কাম কৰিছে, তাক নিজৰ ফেমিলি তাত যাব দিব নোখোজে, যাব দিব ইচ্ছা নকৰে। যোনে এনেকুৱা কৰিছে, তাক মই একটাই ৰিকুৱেষ্ট কৰিব খোজোঁ, প্লিজ আপুনি যেনেকৈ আপোনাৰ ফেমিলিৰ লগত থাকি ভাল পায়, আপোনাৰ নিজৰ ফেমিলিক মৰম কৰে, ইহঁতৰো ফেমিলি আছে, ইহঁতেও যাব খোজে। যদি ইহঁতক আমি থৈ আহিব নোৱাৰে, এটলিষ্ট ইহঁতৰ ফেমিলিৰ লগত হ'লেও লগ ধৰাই দিব। মই শুনিছোঁ এনেকুৱা যে কিছুমানে কাম কৰা, কিছুমানে পইচা নিদিয়াকৈ কাম কৰায়, যিটো ভাল পায় সেইটো বস্তুটোকেই দিয়াই কাম কৰায়, কিন্তু এনেই গৰুৰ নিচিনা খাটি থাকে, কিন্তু পইচা নেদে। কি কৰে জানা? যোনে যি ভাল পায়, কিছুমানে কাপোৰ ভাল পায়, তাক কাপোৰ কিনি দি দিয়ে, কাপোৰত লোভাই দিয়ে। কিছুমানে খাই ভাল পায়, তাক খাব এসাঁজ দি দিয়ে, এসাঁজতে তাক কাম কৰায়। ফেমিলিক লগ ধৰিবলৈ পইচা নাই। আজি এটা মানুহে এনেকুৱা পাইছোঁ যে এটা বুলি নহয়, কেইবাটাও আছে, মেণ্টেলি ষ্টেবল নহয় ইহঁতে দেই। নিজৰ পৰিবাৰক মনত পৰে, ইহঁতে খুব কান্দে বেলে, ইহঁতে যাব মন যায় কিন্তু যাব নোৱাৰে। কিয় জানা? ইহঁতৰ তাত পইচা নাথাকে, কাৰণ য'ত কাম কৰে ইহঁতে অকল খোৱাটোহে দিয়ে, কামৰ পইচা নাদে। মেণ্টেলি ষ্টেবল নহয়, তথাপিও মানুহ হয়, কষ্ট কৰি কাম কৰি খাই আছে, এটলিষ্ট কিবা এটাতো দে, এটলিষ্ট ইহঁতক পকেট খৰচাটো দিব, বা ইহঁতক বছৰত যদি গোটেই দিনটো নোৱাৰে, গোটেই বছৰটো নোৱাৰে, গোটেই দিন মানে মাহে নোৱাৰে, বছৰত এবাৰ দুবাৰটো নিজৰ পৰিবাৰক লগ ধৰাই দিব লাগে। ইহঁতে চাব মন যায়, কান্দে বোলে, বহুত কান্দে, নিজৰ পৰিবাৰক চাব মন গৈ।
কিন্তু আমাৰ নিচিনা মানুহ অবুজ মানুহে ইহঁতক ফায়দা উঠায় মই প্লিজ এটাই ৰিকুৱেষ্ট কৰিব খোজো ইহঁতকো মানুহ বুলি ভাবিবা ইহঁতেও মানুহ হয় হ'ব পাৰে ইহঁতে স্পেচিয়েল হয় বহুত স্পেচিয়েল আমাতকে বহুত স্পেচিয়েল ইহঁতক মানুহ বুলি ভাবিবা ইহঁতৰ হাকৰ পইচা ইহঁতক দিবা ইহঁতৰ হাক আছে নিজৰ পৰিবাৰক লগ ধৰিব ইহঁতক পৰিবাৰক লগ ধৰাব দিবা মোৰ আজিৰ ভিডিঅ'ৰ কথাটো ইমানেই অনুৰোধ এটা থাকিল যে কোনোবা মেণ্টেলি আনষ্টেবল বুলি ইহঁতক নিন্দা ঠাট্টা কৰিব নাপায় বা ইহঁতক মিছ ইউজ কৰিব নাপায় ইহঁতেও মানুহ হয় ইহঁতৰো বুকু থাকে মেণ্টেলি কি বুলি নৰ্মেল হয় বুলি ইহঁতৰ হৃদয় নাথাকে নহয় ইহঁতৰো হৃদয় থাকে ইহঁতকো দুখ লাগে ইহঁতৰো ইম'চন আছে ইহঁতৰো পৰিবাৰ থাকে গতিকে মই এই অনুৰোধ জনাব খোজো ইহঁতৰ নিচিনা মানুহক প্লিজ মিছ ইউজ নকৰিবা যিমান পাৰে সহায় কৰিব চেষ্টা কৰিবা আমি ঠিক আছো ইহঁতে ঠিক নাই তো আমাৰ জিম্মেদাৰী হয় ইহঁতক ৰক্ষা কৰি ৰাখিবলৈ এটাই অনুৰোধ থাকিলে ইহঁতক প্লিজ মিছ ইউজ নকৰিব প্লিজ কৈছো প্লিজ মিছ ইউজ নকৰিব ইহঁতক প্লিজ আজিৰ কাৰণে মানে ভিডিঅ' বনাওঁ আৰু বেলেগ দিনৰ কথা পাতে